নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ 2025 বৰ্ষৰ 8 ফেব্ৰুৱাৰী মাঘ মাহৰ শুক্লা একাদশী। বছৰৰ 24টা একাদশীৰ ভিতৰত মাঘ মাহৰ শুক্লা একাদশীৰ পবিত্ৰতা অতি বেছি। এই একাদশীত ভগৱান বিষ্ণুক যি আশা কৰি ব্ৰত উপবাস আৰু পূজা পাতল কৰা হয়, শাস্ত্ৰ অনুসৰি সেই আশা পূৰ্ণ হয়। এই একাদশীৰ সন্ধিয়া যদি দুটা তুলসী পাতেৰে এটা উপায় কৰি আপোনাৰ ঘৰত থকা ভগৱান বিষ্ণুৰ মূৰ্তি বা বিষ্ণুৰ ফটোৰ চৰণত আপুনি দুটা তুলসী পাত অৰ্পণ কৰিব পাৰে, অৰ্থাৎ উপায় কৰা তুলসী পাত দুটা অৰ্পণ কৰিব পাৰে, তেনে আপোনাৰ যিকোনো আশাই পূৰণ কৰিব পাৰিব। এই একাদশীক ভৈমী একাদশী বা ভীম একাদশী বুলিও কোৱা হয়। ভৱিষ্যত পুৰাণ মতে এই একাদশীক জয়া একাদশী বুলি কোৱা হয়। এই একাদশীত কৰা পূজা ব্ৰত উপবাসে হাজাৰ গোদানৰ সমান পুণ্য হয়। গৰুৰ পুৰাণ অনুসৰি মাঘ মাহৰ শুক্লা একাদশীক ভৈমী একাদশী বুলি কোৱা হয়। এই একাদশীত যদি ভগৱান বিষ্ণুক এপাহ তুলসী পাত অৰ্পণ কৰিব পাৰে, তেনে জনম জনমৰ পাপ মোচন হৈ মহাপুণ্য লাভ কৰিব পাৰে। এইদিনা কৰা পূজা ব্ৰত উপবাসৰ ফলত যিকোনো আশা পূৰণ কৰিব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ভৈমী একাদশী বা জয়া একাদশীত ভগৱানক কিয় তুলসী পাতেৰে পূজা প্ৰাৰ্থনা কৰিলে ভগৱান সোনকালে সন্তুষ্ট হয়, কিয় ভগৱান বিষ্ণুৰ সকলো যাগযজ্ঞ বা পূজা পাৰ্বণত তুলসী পাত ব্যৱহাৰ কৰা হয়, তুলসী কোন, লগতে ভৈমী বা জয়া একাদশী কি, এই একাদশীৰ পবিত্ৰতা কিয় ইমান বেছি, জয়া একাদশীত তুলসী পাতেৰে কি উপায় কৰিলে ভগৱান বিষ্ণুৰ কৃপাত মনৰ আশা পূৰণ হয়, জীৱনত সুখ শান্তি লাভ কৰি পুণ্য লাভ কৰিব পাৰে। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে জয়া একাদশী বা ভৈমী একাদশীৰ দিনা ভগৱান বিষ্ণুৰ চৰণত তুলসী পাতেৰে কি উপায় কৰি দুটি পাত অৰ্পণ কৰিব পাৰিলে মনৰ আশা পূৰণ হয়, সেই কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব। এদিন ৰাধাই ৰাতিপুৱা নিজ হাতেৰে ফুল ছিঙি এডাল মালা গাঁঠি কৃষ্ণক পিন্ধোৱাৰ আশাৰে ভগৱান কৃষ্ণৰ শোৱনি কোঠাত সোমাব খোজোতেই কৃষ্ণৰ দুৱাৰ ৰক্ষক শ্ৰীৰামে ৰাধাৰ ভিতৰ সোমাবলৈ নিদিয়াকৈ বন্ধ কৰি ৰাখিছিল। ৰাধাই বহুবাৰ শ্ৰীৰামক দুৱাৰ এৰি দিবলৈ কোৱাত শ্ৰীৰামে দুৱাৰ এৰি দিয়া নাছিল। সেই কথাত ৰাধা বৰ ক্ৰোধিত হৈছিল আৰু শ্ৰীৰামক অভিশাপ দি ক'লে, মই যি পুণ্য আশালৈ প্ৰভুৰ ওচৰলৈ আহিছিলোঁ, তোমাৰ বাধাৰ বাবে সেই আশা বঞ্চিত হৈছে। সেয়েহে তোমাক মই অভিশাপ দিছোঁ। যিজন ভগৱানক মই সঁচা অন্তৰেৰে পূজা কৰিবলৈ যোৱাত বঞ্চিত কৰিছা, সেই ভগৱানৰ ওচৰত তুমি কেতিয়াও থাকিব নোৱাৰা। তুমি অসুৰৰ যোনিত জন্মগ্ৰহণ কৰিব লাগিব। ৰাধাৰ পৰা অভিশাপ পাই শ্ৰীৰামো ক্ৰোধিত হ'ল আৰু তেওঁ ৰাধাক ঘূৰাই অভিশাপ দি ক'লে, হে দেৱী, তুমি মোক মোৰ প্ৰভুৰ পৰা যি দূৰ কৰিছা, তোমাৰ অভিশাপৰ জৰিয়তে ময়ো তোমাক অভিশাপ দিছোঁ। তুমিও কৃষ্ণৰ কাষৰ পৰা 100 বছৰ আঁতৰি থাকিব লাগিব। মোৰ অভিশাপত তুমি কৃষ্ণহাৰা হৈ দুখ যান্ত্ৰণা সহিব লাগিব। শ্ৰীৰামে ৰাধাক অভিশাপ দিয়াৰ পিছত দুৱাৰ এৰি দিলে। ৰাধাই সেই কোঠালৈ সোমাই কৃষ্ণক দেখা পালে। যেতিয়া কৃষ্ণক তেওঁ দেখিলে বৃন্দাৱলীৰ লগত আলিংগন কৰি আছে কৃষ্ণই। এই দৃশ্য দেখি ৰাধা পুনৰ ক্ৰোধিত হ'ল আৰু বৃন্দাৱলীক অভিশাপ দি ক'লে, হে নাৰী, মোৰ অলক্ষিতে মোৰ স্বামীৰ লগত যি অসৎ কৰ্মত লিপ্ত হলি, তাৰ বাবে তই অসুৰৰ যোনিত জন্মগ্ৰহণ কৰিব লাগিব। ৰাধাৰ অভিশাপ পাই বৃন্দাৱলীয়ে বৰ দুখ পালে আৰু কৃষ্ণৰ চৰণত ধৰি ক্ষমা বিচাৰিলে। তেতিয়া কৃষ্ণই বৃন্দাৱলীক ক'লে, হে দেৱী, তুমি যি সাপৰ কাৰণে ভয় কৰিছা, সেই সাপৰ কাৰণে তুমি কোনো চিন্তা নকৰিবা। শ্ৰীৰাম হৈছে মোৰ অংশে অৱতাৰী পুৰুষ। ৰাধাৰ সাপত শ্ৰীৰামে অসুৰৰ যোনিত জন্মগ্ৰহণ কৰিব। তুমি অসুৰৰ যোনিত জন্ম ল'বা। মই শ্ৰীৰামৰ অংশে জন্মগ্ৰহণ কৰিম শংখচূড় নামেৰে। তুমি তুলসী নামেৰে জন্ম ল'বা আৰু আমাৰ পুনৰ মিলন হ'ব। তোমাৰ সতীত্বৰ বলত শংখচূড় মহাপৰাক্ৰমী হ'ব। তোমাৰ সতীত্বৰ বলত শংখচূড়ক কোনেও পৰাজয় কৰিব নোৱাৰিব। যেতিয়া তোমাৰ সতীত্ব নষ্ট হ'ব, তেতিয়াই শংখচূড়ৰ মৃত্যু হ'ব। সেই বৃন্দাৱলীয়ে তুলসী ৰূপে দৈত্যকুলত জন্ম লৈ পাছৰ জন্মত বিষ্ণু অংশে সৃষ্টি হোৱা অসুৰ শংখচূড়ৰ লগত বিবাহ হ'ল। সতী তুলসীৰ সতীত্বৰ বলত শংখচূড় মহাপৰাক্ৰমী হৈ উঠিল। স্বৰ্গ মৰ্ত্য পাতাল তিনিটো লোকৰ বিজেতা হ'ল সেই অসুৰ। দেৱতাসকলক পৰাস্ত কৰি অমৰাৱতী কাঢ়ি ল'লে শংখচূড়ে আৰু অমৰাৱতীত ৰাজত্ব কৰিবলৈ ধৰিলে। দেৱতাই শংখচূড়ক যুদ্ধত বলে নোৱাৰি মহাদেৱক খাটনি ধৰিলে। শংখচূড়ক বধ কৰিবৰ বাবে মহাদেৱক যেতিয়া কাকুতি মিনতি কৰিলে, মহাদেৱে তেতিয়া শংখচূড়ৰ লগত যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিল আৰু মহাপৰাক্ৰমেৰে মহাদেৱে সেই শংখচূড়ৰ লগত যুদ্ধ কৰিলে। কিন্তু শংখচূড়ৰ যুদ্ধত মহাদেৱ পৰাস্ত হ'ল।
তেতিয়া ভগৱান বিষ্ণুৱে আহি মহাদেৱক ক'লে, হে মহাদেৱ, তুমি শংখচূড়ক বধ কৰিব নোৱাৰা। যেতিয়ালৈকে শংখচূড়ৰ পত্নী তুলসী দেৱীৰ সতীত্ব হৰণ নহয় তেতিয়ালৈকে শংখচূড় বধ নহয়। শংখচূড় হৈছে মোৰ অংশে সৃষ্টি হোৱা দেৱ। গতিকে মই এতিয়া শংখচূড়ৰ পত্নী তুলসী দেৱীৰ সতীত্ব হৰণ কৰিবলৈ যাওঁ। তুমি শংখচূড়ৰ লগত যুদ্ধ কৰি শংখচূড়ক বধ কৰিবা। ভগৱান বিষ্ণুৱে শংখচূড়ৰ ৰূপ ধৰি তুলসীৰ সতীত্ব আৰু পবিত্ৰতা ব্ৰত ভংগ কৰি সতীত্ব হৰণ কৰিলে। তেতিয়া মহাদেৱে অসুৰক বধ কৰিলে। যেতিয়া তুলসীয়ে গম পালে সেয়া তেওঁৰ স্বামী নহয়, তেতিয়া ভগৱান বিষ্ণুক তুলসী দেৱীয়ে শাপ দিলে, হে বিষ্ণু, তুমি ভগৱান হৈ পাষাণৰ দৰে যিদৰে মোৰ সতীত্ব হৰণ কৰিলা, তাৰ পাপৰ বাবে তুমি পাষাণ হৈ শিলা হৈ থাকিব লাগিব। সতী তুলসীয়ে ভগৱান বিষ্ণুক অভিশাপ দি নিজে তেওঁ পূজা কৰা স্থানতে নিজৰ প্ৰাণ বিসৰ্জন দিলে। যেতিয়া সতী তুলসীয়ে নিজৰ প্ৰাণ বিসৰ্জন দিছিল তেতিয়া সতী তুলসীৰ চুলিৰ পৰা এজোপা বৃক্ষৰ উৎপত্তি হৈছিল। সেই বৃক্ষই হৈছে তুলসী গছ। তেতিয়া ভগৱান বিষ্ণুৱে তুলসী দেৱীক ক'লে, হে সতী, তুমি মোৰ বৰ মৰমৰ আছিলা আৰু তুমি মোৰ বৰ মৰমৰ হৈ থাকিবা। তোমাৰ বৃক্ষৰ পাতেৰে মোক যি পূজা কৰিব তেওঁৰ প্ৰতি মই সোনকালে সন্তুষ্ট হ'ম। তোমাৰ পাত মোৰ অতি প্ৰিয় হ'ব। মোৰ সকলোবোৰ যাগ যজ্ঞত তোমাৰ পাত ব্যৱহৃত হ'ব আৰু তোমাৰ পাত ব্যৱহাৰ কৰিলেহে সেই যাগ যজ্ঞৰ ফল পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানোৱা হওক জয়া বা ভৈমী একাদশীৰ পবিত্ৰতা কিয় বেছি। কিয় এই একাদশীত তুলসী পাতেৰে ভগৱানক পূজা কৰিলে সন্তুষ্ট হৈ ভগৱানে মনৰ আশা পূৰণ কৰে। জয়া একাদশীত তুলসী পাতেৰে কি উপায় কৰিব পাৰিলে মনৰ যিকোনো আশা পূৰণ কৰিব পাৰি। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। এদিন ভগৱান শ্ৰীকৃষ্ণক যুধিষ্ঠিৰে সুধিলে, হে মাধৱ, কৃপা কৰি মাঘ মাহৰ শুক্লা একাদশী ব্ৰতৰ কথা আমাক জনাবনে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে যুধিষ্ঠিৰ, মাঘ মাহৰ শুক্লা একাদশী জয়া নামেৰে জনাজাত। এই তিথি সৰ্বপাপ বিনাশিনী, সৰ্বফলদায়িনী, সৰ্বপবিত্ৰতা সিদ্ধি। আৰু এই একাদশীত যদি ভগৱান বিষ্ণুক পূজা কৰা হয় তেনে সেই মনৰ আশা পূৰ্ণ হয়। এই ব্ৰত পালন কৰিলে মানুহৰ মুখ্য লাভ হয়। এই পবিত্ৰ একাদশীৰ উৎপত্তিৰ কথা কওঁ শুনা। যদি কোনো ব্যক্তিয়ে এই ভৈমী একাদশীৰ উৎপত্তিৰ কথা শুনে বা জানে তেনে তেওঁ সমস্ত পাপ খণ্ডন হৈ পবিত্ৰতা পায় আৰু সেই পুণ্যৰ ফলত জীৱনত যি আশা কৰে সেই আশা পূৰ্ণ হ'বলৈ সক্ষম হয়। অমৰাৱতীত ইন্দ্ৰ দেৱতাৰ শাসনকালত সকলো দেৱতাই সুখ লভিছিল। তাতে তেওঁ পাৰিজাত নন্দন কাননত অপেশ্বৰাসকলৰ সতে আনন্দ মনেৰে বিহাৰ কৰিছিল। এদিন সেই অপেশ্বৰাসকলৰ নায়ক স্বৰ্গৰ ৰজা ইন্দ্ৰই অপেশ্বৰাসকলক লগত লৈ নৃত্য গীতৰ আনন্দ কৰি আছিল। সেই নৃত্য গীতৰ অনুষ্ঠানত গন্ধৰ্ব, কীৰ্তনৰ, পুষ্পদত্ত আৰু প্ৰধান প্ৰধান নৃত্য সাধকসকলে উপস্থিত আছিল। সেই সাধকসকলৰ নৃত্য গীতৰ চেৱে চেৱে ইন্দ্ৰই সেই পৰীসকলৰ লগত তেওঁ মনৰ আশা পূৰ্ণ কৰিছিল। হে যুধিষ্ঠিৰ, চিত্ৰসেনৰ পুষ্পদন্তী নামৰ এগৰাকী কন্যা আছিল, যিগৰাকী কন্যা অতি সুন্দৰ আছিল আৰু সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিব পাৰিছিল। আনফালে পুষ্পদত্তৰ এটি পুত্ৰ আছিল, তেওঁৰ নাম আছিল মাল্যবান। এই মাল্যবান সুন্দৰ নৃত্যৰ অধিকাৰী আছিল। সেই নৃত্যত মাল্যবান আৰু পুষ্পদন্তীয়ে অংশগ্ৰহণ কৰিছিল। নিজৰ নিজৰ নৃত্য প্ৰদৰ্শন কৰি থকাৰ অৱস্থাতেই মাল্যবান আৰু পুষ্পদন্তীয়ে পৰস্পৰে পৰস্পৰৰ সন্মুখীন হয় আৰু পৰস্পৰে পৰস্পৰৰ প্ৰতি আকৰ্ষিত হয়। পুষ্পদন্তীয়ে মধুৰ কথাৰে মাল্যবানক বশ কৰিছিল। ইন্দ্ৰৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোক দুয়োজনেই সেই নৃত্য গীতত যোগদান কৰি আছিল। নৃত্যৰ মাজে মাজে তেওঁলোকে ইজনে সিজনৰ কাষ চাপিছিল। যেতিয়াই ইজনে সিজনৰ কাষ চাপিছিল তেতিয়াই তেওঁলোকৰ নৃত্যত ভুল হৈ গৈছিল। সেই কথা দেৱৰাজ ইন্দ্ৰই লক্ষ্য কৰি আছিল আৰু দেৱৰাজ ইন্দ্ৰ সেই কথাত ক্ৰোধিত হ'ল। ক্ৰোধিত হৈ তেওঁলোক দুয়োকে অভিশাপ দি ক'লে, তহঁতে যেতিয়া মোৰ আজ্ঞা লংঘন কৰিলি, মোৰ আজ্ঞা লংঘন কৰি কাম বাসনাত লিপ্ত হ'লি, সেই পাপৰ ফলত মৰ্ত্যলোকত তহঁতে হিমালয় পৰ্বতত পিশাচৰ ৰূপত বাস কৰিব লাগিব। ইন্দ্ৰৰ অভিশাপ অনুসৰি দুয়োজনে হিমালয়ৰ দুৰ্গম পাহাৰৰ মাজত বাস কৰিছিল। সামান্য মাত্ৰ ভুলৰ বাবে এনে গধুৰ শাস্তি পাই দুয়োয়ে মহা কষ্টৰে হিমালয়ৰ বৰফৰ মাজত দিন কটাইছিল। এনেকৈ দুখ কষ্টৰে দিন পাৰ কৰি থাকোঁতে এদিন মাল্যবানৰ পূৰ্বপুৰুষে আহি
সপোনতে মাল্যবানক দেখা দি ক'লে, মাঘ মাহৰ শুক্লা একাদশী হৈছে অতি পবিত্ৰ একাদশী। সেয়েহে তোমালোকে মাঘ মাহৰ শুক্লা একাদশীৰ দিনা শুক্লা একাদশীৰ ব্ৰত পালন কৰি তোমালোকে যদি ভগৱান বিষ্ণুৰ চৰণত তুলসী পাত অৰ্পণ কৰিব পাৰা, তেনে ইন্দ্ৰ ৰজাৰ সেই পাপৰ পৰা, অৰ্থাৎ ইন্দ্ৰ ৰজাই যি অভিশাপ দিছিল তোমালোকক, সেই শাপৰ পৰা তোমালোক মুক্ত হ'ব পাৰিবা। পিছত মাঘ মাহৰ শুক্লা একাদশীত মাল্যবান আৰু পুষ্পদন্তীয়ে কঠোৰ পৰিশ্ৰমেৰে মাঘ মাহৰ শুক্লা একাদশী ব্ৰত পালন কৰি পুনৰ তেওঁলোকে স্বৰ্গলৈ যোৱাৰ সুবিধা পালে। তেওঁলোকৰ সকলো পাপ মোচন হ'ল। ইন্দ্ৰৰ যি অভিশাপ আছিল সেই অভিশাপৰ পৰা তেওঁলোক মুক্ত হ'ল। মাঘ মাহৰ শুক্লা একাদশীৰ পবিত্ৰতা অতি বেছি। এই মাঘ মাহৰ শুক্লা একাদশীত যদি পূজা ব্ৰত উপবাস কৰি ভগৱান বিষ্ণুৰ চৰণত এটি তুলসী পাত অৰ্পণ কৰিব পৰা হয়, তেনে তেওঁলোকৰ সকলো পাপ মোচন হয়, তেওঁলোকৰ মনৰ আশা পূৰ্ণ হয়। পুষ্পদন্তী আৰু মাল্যবানেও পুনৰ স্বৰ্গত স্থান পালে। তেওঁলোকে স্বৰ্গলৈ গ'ল। তেওঁলোকক স্বৰ্গত দেখি ইন্দ্ৰ ৰজা আচৰিত হ'ল। তেওঁ সুধিলে, কোন পুণ্যৰ ফলত তোমালোক শাপমুক্ত হ'লা? তেতিয়া মাল্যবান আৰু পুষ্পদন্তীয়ে ক'লে, হে ভগৱান, জয়া একাদশীৰ দিনা অৰ্থাৎ মাঘ মাহৰ শুক্লা একাদশীৰ তিথিত কৰা ব্ৰতৰ ফলত ভগৱান বিষ্ণুৰ কৃপাত আমাৰ সকলো পাপ খণ্ডন হৈ মুক্ত হ'লোঁ। তেতিয়া ইন্দ্ৰই ক'লে, হে মাল্যবান আৰু পুষ্পদন্তী, তোমালোক এতিয়া আমাৰো পূজনীয় হ'লা। সেয়েহে তোমালোকে এতিয়াৰ পৰা সুখে শান্তিৰে স্বৰ্গত বাস কৰিব পাৰিবা। যিজনে মাঘ মাহৰ শুক্লা একাদশীৰ ব্ৰত পালন কৰি ভগৱান বিষ্ণুক সন্তুষ্ট কৰিব পাৰে, তেওঁ মহাপুণ্যৰ ভাগ পায়। তেওঁ মহাপুণ্যৰ বলত যিকোনো কাম সমাধান কৰিব পাৰে। তেওঁ ভগৱান বিষ্ণুৰ কৃপাত সুখ শান্তি লাভ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মাঘ মাহৰ শুক্লা একাদশীৰ দিনা ঘৰতে ভগৱান বিষ্ণুৰ নামত কি উপায় কৰিব পাৰিলে জীৱনৰ সমস্ত পাপৰ পৰা মুক্ত হৈ যিকোনো আশা পূৰণ কৰিব পাৰি। আপোনাৰ যদি জীৱনত বিপদ বিঘিনি বেছি হয়, যিকোনো কামত বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হৈ আছে, তেনে জয়া একাদশীৰ দিনা ভগৱান বিষ্ণুৰ চৰণত এই উপায় নিশ্চয় কৰক। এই উপায়ৰ ফলত আপোনাৰ জীৱনত সমস্ত বিপদ বিঘিনিৰ পৰা মুক্ত হ'ব পাৰিব। যদি কোনো লোকৰ শত্ৰুৰ সংখ্যা বেছি, শত্ৰুৰ সমস্যাই সেই ব্যক্তিক জুৰুলা কৰি পেলাইছে, শত্ৰুৰ হেঁচাত তেওঁ যিকোনো ক্ষেত্ৰত পিছ পৰি থাকিবলগীয়া হৈছে, তেনে এই উপায় নিশ্চয় কৰক। শত্ৰু মুক্ত হ'ব পাৰিব এই উপায়ৰ ফলত। এই উপায়ৰ ফলত যিকোনো ভয়ৰ পৰাও মুক্ত হ'ব পাৰে। জয়া একাদশীৰ দিনা পুৱা সোনকালে উঠি স্নান কৰিব আৰু স্নান কৰি 108টা তুলসী পাতেৰে এধাৰি মালা গাঁঠিব। প্ৰতিটো পাত গাঁঠি দিয়াৰ সময়ত ভগৱান শ্ৰী বিষ্ণুৰ নৃসিংহ অৱতাৰৰ কথা স্মৰণ কৰি ওম নৃসিংহাই নম জপ কৰিব। যেতিয়া তুলসীৰ পাতৰ মালাধাৰ গাঁঠি হ'ব, তেতিয়া আপোনাৰ গোসাঁই ঘৰত ভগৱান বিষ্ণুৰ যি ছবি বা মূৰ্তি আছে, তেওঁক গংগা জলেৰে ধুৱাই আপুনি শলাবন্তী জ্বলাই সেই মালাধাৰ পিন্ধাই দিব। ওম নমো ভগৱতে বাসুদেৱাই নমঃ মন্ত্ৰটি জপ কৰি ক'ব, হে নৃসিংহৰূপী ভগৱান বিষ্ণু, আমাক যেন সৰ্বকালে সৰ্ব বিপদৰ পৰা ৰক্ষা কৰা। তোমাৰ কৃপাত যেন আমি সদায় বিপদমুক্ত হৈ থাকোঁ। সন্ধিয়া পুনৰ 2টি তুলসী পাত ভগৱানৰ চৰণত অৰ্পণ কৰি, অৰ্থাৎ ভগৱানৰ চৰণত লগাই আপুনি পূজা প্ৰাৰ্থনা কৰিব। সন্ধিয়া পুনৰ ধূপবন্তি জ্বলাই এটি তামৰ পাত্ৰত কিছু পানী লৈ সেই পানীত তুলসী পাত ডুবাই সেই পানী ঘৰৰ প্ৰতিটো কোঠাত ছটিয়াই দিব। পাছত যেতিয়া পূজাৰ সময় অন্ত হ'ব, একাদশী তিথি সমাপ্ত হ'ব, পিছদিনা পুৱা পুনৰ স্নান কৰি সেই মূৰ্তি বা ফটোত গংগাজল ছটিয়াই সেই মালাধাৰী তাৰ পৰা আনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত আঁৰি দিব। এই কাৰ্যৰ ফলত বিপদ বিঘিনি শত্ৰু ভয় সকলো বিপদৰ পৰা প্ৰভু নৃসিংহ গোসাঁয়ে আপোনাক ৰক্ষা কৰিব। প্ৰভু নৃসিংহ গোসাঁইৰ কৃপাত আপোনাৰ সকলো বিপদৰ পৰা মুক্ত হ'ব পাৰিব। যেনেকৈ ভক্ত প্ৰহ্লাদক প্ৰভু ভগৱন্তই বিপদৰ পৰা উদ্ধাৰ কৰিছিল, ঠিক তেনেকৈ এই উপায়ৰ ফলত আপোনাৰ ঘৰৰ সকলো বিপদ বিঘিনি নৃসিংহৰূপী গোসাঁয়ে আপোনাক ৰক্ষা কৰিব আৰু আপুনি বিপদমুক্ত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই উপায় সম্পূৰ্ণ শাস্ত্ৰসন্মত উপায়। এই উপায় জয়া একাদশীৰ দিনা যদি আপুনি কৰিব পাৰে, তেনে সকলো বিপদৰ পৰাই আপুনি মুক্ত হ'ব পাৰে। আশা কৰিছোঁ এই উপায় এই দিনটোত কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।